তিনিচুকীয়া জিলা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। ডিগবৈত অনুষ্ঠিত অধিৱেশনত মুঠ ৮খন গ্ৰন্থ উন্মোচন। ডিগবৈ ইণ্ডিয়া ক্লাবত ১৮ আৰু ১৯ জানুৱাৰী দুদিনীয়াকৈ অনুষ্ঠিত হয়। এই অধিৱেশন কালিৰে পৰা অনুষ্ঠিত হোৱা তিনিচুকীয়া জিলা সাহিত্য সভাৰ ২২তম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰে। ডিগবৈ সাহিত্য সেৱা সমিতিৰ আতিথ্যত ডিগবৈ ইণ্ডিয়া ক্লাবত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনৰ আজি অন্তিম দিনা পুৱা ভাগত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। বিয়লি অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত পুৰোহিতত্ব কৰে নৱনিৰ্বাচিত সভাপতি লম্বেশ্বৰ চেতিয়াই। মুকলি সভাৰ আৰম্ভণিতে নৱনিৰ্বাচিত সভাপতিক গায়ন বায়নেৰে সভাগৃহলৈ আদৰি অনা হয়। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ কৰা সভাত বিদায় সভাপতি মোহন মৰাণ, উপসভাপতি দীপেন কুমাৰ বৰা, বিশিষ্ট সাহিত্যিক পুণ্য শইকীয়া, জগত চাংমাই, নৱনিৰ্বাচিত উপসভাপতি চন্দ্ৰধৰ বৰুৱা, সাধাৰণ সম্পাদক অৰূপ চাংমাই, বীৰ ৰাঘৱ মৰাণ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অমৰজিৎ শইকীয়া আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি গুণীন্দ্ৰ নাথ গগৈয়ে। অসম সাহিত্য সভাৰ উপসভাপতি ডক্টৰ গিৰীশ সন্দিকৈয়ে উদ্বোধন কৰা মুকলি সভা জিলা সাহিত্য সভাৰ পত্ৰিকা অধিৱেশন উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ আৰু আন 6খন গ্ৰন্থকে ধৰি 8খন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট আৰু আমন্ত্ৰিত অতিথিসকলে। সভাত ননী নিয়োগ সৰণী সমাজকৰ্মী ধৰ্মপ্ৰাণ মহিলা 2024 বঁটা ডুমডুমাৰ গায়ত্ৰী গোস্বামীক প্ৰদান কৰা হয়। ইপিনে সাহিত্য সংগঠক বঁটা দেৱেন ডেকাক আৰু সাহিত্য সভাৰ আজীৱন সভ্যপৰ্তিৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা গোপাল চন্দ্ৰ দাসক সম্বৰ্ধনা জনোৱা হয়। প্ৰাক্তন সম্পাদক অনিল শইকীয়া, আদৰণি সমিতিৰ কোষাধ্যক্ষ অনিল দত্ত, সম্পাদক প্ৰণৱজ্যোতি বৰা, উপসভাপতি বিনন্দ কোঁৱৰ আদি শতাধিক সাহিত্যপ্ৰেমী ৰাইজ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত থাকে। জিলা সাহিত্য ২২তম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ গ'ল আৰু এই অধিৱেশনত মই যিখন মুকলি সভা এতিয়াও চলি আছে, এই মুকলি সভা মই উদ্বোধন কৰিলোঁ আৰু এই অনুষ্ঠানটোত ডিগবৈত ইমান সুন্দৰভাৱে পালন কৰিছে। মই ডিগবৈবাসী আৰু ডিগবৈ সাহিত্য সেৱা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসম সাহিত্য সভাই সদায় অসমৰ জনগণ অসমীয়া সাহিত্য সংস্কৃতিৰ বাবে কাম কৰি আছোঁ আৰু বহু সময়ত বহু কটু সমালোচনা হয়। আমি সমালোচনাবিলাক সাদৰেৰে গ্ৰহণ কৰিছোঁ, কিন্তু মই এটাই কথা কওঁ যে সমালোচনা সদায় ধনাত্মক হ'ব লাগে, ঋণাত্মক হ'ব নালাগে। ধনাত্মক সমালোচনাই কোনো ব্যক্তি বা যিকোনো অনুষ্ঠানক ওপৰলৈ নিয়ে, কিন্তু ঋণাত্মক আলোচনাই সমাজ এখন ধ্বংস কৰে। মই এইখিনি কথাকে কৈছোঁ আৰু তিনিচুকীয়া জিলা সাহিত্য সভা আগতে যি পৰ্যায়ত আছিল তাতকৈ লাহে লাহে বহুত উন্নতিৰ পথলৈ আহিছে আৰু আজিৰ উপস্থিতি আজি প্ৰতিখন শাখাৰ যথেষ্ট সংখ্যক সদস্য ইয়ালৈ আহিছে। গতিকে বৰ্তমানৰ যিখন তিনিচুকীয়া জিলা সাহিত্য সভাৰ যিখন সমিতি, সেই সমিতিকো মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই বিগত 2টা কাৰ্যকালত যথেষ্ট কাম কৰিছে।